এটা নতুন গান এইটো মই সেই বম্বেত হস্পিটেলত থাকোঁতে তেতিয়া বেছিভাগ কথা পাহৰি গৈছিলোঁ 2 মাহ 2.5 মাহ মানৰ কাৰণে মানুহ চিনি নোপোৱা হৈছিলোঁ সেইটো এটা হৈছিলে মোৰ প্ৰব্লেম এটা কিন্তু গান কৰিবলৈ মই পাহৰা নাছিলোঁ মই 5টামান গান কৰিছিলোঁ তেতিয়া হস্পিটেলত থাকোঁতে মোৰ পুৰণা হাৰমনিয়ামখন লৈ চ' এই গানটো ৰিলিজ কৰা নাই কিন্তু এই গানটোৰ বৰ ধুনীয়া এটা কনচেপচুৱেল ভিডিঅ' ভাবি থৈছোঁ শেখৰে ধুনীয়াকৈ ট্ৰেক বনাইছে তাৰ পৰা হস্পিটেলৰ পৰা পঠাইছিল তেতিয়া ৰেকৰ্ড কৰিবলৈ সেই গানটো মোৰ ওচৰত আছে বাৰু তোমাৰতো গৰিমাই পঠাইছে একদম চিম্পুল গান চবে গাব পাৰিব তোমাৰ নিৰি কথাৰ দৰে তোমাৰ নিৰি কথাৰ দৰে বকুল বন সুবাসনাৰে বকুল বনৰ সুবাসনাৰে সপোন ৰাতি সকল খনে সপোন ৰাতি বকুল খনে বকুল বনৰ সুবাসনাৰে তোমাৰ নিৰি কথাৰ দৰে তোমাৰ নিৰি কথাৰ দৰে উটি ভাহি যায় মৌসুৰ তোমাৰ নিবিড় আকাশৰে উটি ভাহি যায় মৌসুৰ তোমাৰ নিবিড় আকাশৰে সপোন ৰাতি সকল খনে সপোন ৰাতি অকল খনে বকুল বনৰ সুবাসনাৰে বকুল বনৰ সুবাসনাৰে তোমাৰ নিৰি কথাৰ দৰে তোমাৰ নিৰি কথাৰ দৰে মিউজিক হাজাৰ সপোন বৈ আহে নিভাঁজ কোমল তৃষাৰ দৰে হাজাৰ সপোন বৈ আহে নিভাঁজ কোমল তৃষাৰ দৰে বকুল বনৰ সুবাসনাৰে বকুল সুবাসনাৰে বকুল বনৰ সুবাসনাৰে বকুল বনৰ সুবাসনাৰে তোমাৰ নিৰি কথাৰ দৰে তোমাৰ নিৰি কথাৰ দৰে তোমাৰ নিৰি কথাৰ দৰে থেংক ইউ পুৰণি পুৰণি সুৰ পুৰণি পুৰণি কথা এইবিলাক নতুন নতুন সৃষ্টি আহি আছে এতিয়া অনাগত দিনত এইটো অকণমান টাইম আছে এইটো আমি আৰু 3-4 মাহ পিছত ৰিলিজ কৰিম এই গীতটো গালে যেতিয়া এটা কথা ক'ব লাগিব এই গীতটো যোৱা বছৰ জুবিন যেতিয়া বম্বেত হস্পিটেলত আছিল তেতিয়া সৃষ্টি কৰা এটা গীত আৰু
অসুস্থ হৈ যোৱাৰ পিছত ইয়াত 10 দিন, তাৰপিছত মুম্বাই হস্পিটেলত বহুত দিন থাকিব লগা হ'ল। প্ৰায় 2 মাহ আমি হস্পিটেলতে কটোৱা, কাৰণ লকডাউনো হৈ গ'ল আৰু লকডাউনৰ কাৰণে আমি আকৌ হস্পিটেলতেই ৰুম লৈ মানে গেষ্ট হাউচ নিচিনাকৈ তাতে থাকিব লগা হ'ল। সেইখিনি সময়ত বহুতেই নাজানে, বহুত কথা আমি সেইখিনি সময়ত মানে সকলোকে কোৱাও হোৱা নাছিল। এটা নতুন জন্মলৈ জুবিন অহাৰ নিচিনা হ'ল। আৰু এই গীতটো পুনৰ জন্মৰ দৰে, মানে পুনৰ জন্মৰ নতুন সৃষ্টিৰ দৰে এই গীতটো আহিছে। সেইকাৰণে এই গীতটোত আমাৰ ঘৰখনৰ বিশেষকৈ ইমান আৱেগ আছে নহয়, ভাবিব নোৱাৰি। মই শুনাৰ লগে লগে এই গানটোৱে মোক আচলতে বহুত ইম'চনেল কৰি দিয়ে সদায়। কাৰণ সেইখিনি সময়ত ৰাতি ৰাতি ইমান স্পষ্ট যাৰ ভাষা, স্পষ্ট যাৰ উচ্চাৰণ, ইমান সুৰীয়া কণ্ঠ, সেই কণ্ঠটোৱে সুৰ বিচাৰি ফুৰিছিল ৰাতি। শুবৰ সময়ত মই গুণগুণাই দিব লাগে, গুণগুণাই দিলে সোধে এইটো কাৰ গান আছিল, কিছুমান কথা পাহৰি গৈছিল। নিচুকনি গীত গোৱাৰ নিচিনাকৈ গাই শুৱাৰ নিচিনাকৈ কেতিয়াবা সেইখিনিক মানে তেনেকৈ শুৱাব লাগে। গানৰ কথা পাতোঁ যাতে গোটেইবোৰ কথা ভালকৈ মনত পৰক। তাৰপিছত সুৰ বিচাৰি ফুৰে নিজে, কোনটো মানে নিজেই নোটটো যেন বিচাৰি ফুৰে, তেনেকৈ এনেকুৱা ধৰণে কথাবোৰ মানে পাহৰি যায়, মানে সংলগ্ন কৰিব নোৱাৰে কিছুমান কথা। স্ক্ৰিপ্টৰ কথা মনলৈ আহে, লিখিম বুলি কয়, বহি কলম আমি গোটাই দিওঁ। সিদ্ধাৰ্থ আছিলে, যেতিয়াই যি লাগে সিদ্ধাৰ্থ একদম দৌৰি গৈ পেলাই ক'ভিডৰ কথা ইমান মানে চিন্তাই নকৰে। যেতিয়াই যি লাগে, এজনক পাৰ্মিশ্যন দিছিলে যাবলৈ, সিদ্ধাৰ্থে মানে বস্তু আনি খালি দাদাক দিব লাগে, যাতে দাদা সোনকালে সুস্থ হৈ উঠক, সোনকালে ঘূৰি আহক সকলোবোৰ বস্তু। বহি কলম লৈ পেলাই লিখিব খোজে, আখৰ একোৱেই লিখিব নোৱাৰে, মানে মনত নাথাকে। মই কওঁ কৈ যোৱা মই লিখিম, মানে মনলৈ যি আহিছে তুমি কৈ যোৱা মই লিখিম। ভাবে নিজে যে আখৰ লিখিছে, কিন্তু গোটেইবোৰ আগবাগ হয়। আচৰিত ধৰণৰ কথা, এজন ব্যক্তি তেনেকুৱা এটা অৱস্থালৈ গৈছিলে আৰু তাৰ পৰা ঘূৰি আহি যিদিনাখন হাৰমনিয়ামখন, পুৰণা আমাৰ আইতাৰ দিনৰ এখন হাৰমনিয়াম, সেইখন হস্পিটেলত টাৰচেম সিদ্ধাৰ্থে যোগাৰ কৰি গীটাৰ এখন আৰু হাৰমনিয়ামখন লগত থৈ দিছিলে। যেতিয়াই মন যায় মানে সুৰ মনলৈ আহিব, যি আহিব মানে সংগীতে যাতে ঘূৰাই আনক বা যেনেকৈ হওক, যি পৰিস্থিতি হওক, দাদা ঘূৰাই আনক। হাৰমনিয়ামখন লৈ যেতিয়া সুৰটো সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে আৰু সম্পূৰ্ণ সুৰত যেতিয়া এই মানে গুণগুণাইছে, তাৰপিছত কৈছে বহি কলম দি মানে লিখি যাওঁ, দুটা শব্দ এনেকৈ মনলৈ আহিছে, বহি কলম আগবঢ়াই দিছোঁ, মানে মাজে মাজে দুটামান শব্দ লিখিছে, তাৰপিছত লাইনটো পূৰা কৰিছে, সম্পূৰ্ণ গানটো কৰিছে। তাৰপিছত সেই দিনটোত 5টা গান সেইদিনাখন কম্প'জ কৰিছে। আমাৰ কাৰণে কেনেকুৱা ধৰণৰ মানে আৱেগৰ কথা আমি ভাবিব নোৱাৰোঁ। মই মমনক ফোন কৰি কৈছোঁ, ভিডিঅ' কৰিছোঁ, পঠাইছোঁ, ডক্টৰৰ ওচৰলৈ দৌৰি গৈছোঁ, ডক্টৰক গৈ পেলাই দেখুৱাইছোঁ, চাওক আজি জুবিনে ইমানখিনি কৰিছে। হয়, ডক্টৰ আহি মৰম কৰিছে তাক, ঠিক হৈ যায়গা, জল্দি সে ঠিক হৈ যায়গা, জল্দি ঘৰ যাওগে। মানে মই মানে আকৌ শুনি পেলাই আজি সেই পৰিস্থিতিলৈ ঘূৰি যোৱাৰ নিচিনা লাগিছে। ইমান ভালো লাগে যে সেইখিনি সময়ত এটা নতুন জন্মৰে জুবিন আকৌ ঘূৰি আহিলে, সম্পূৰ্ণ সুৰীয়া হৈ ঘূৰি আহিলে আৰু খুব ধুনীয়া ধুনীয়া গান, 12টামান গান কম্প'জ কৰিছে চিলা এলবামটোৰ কাৰণে। গোটেইকেইটা গানেই খুব সুন্দৰ গীত। এইটো এটা বৰ মানে আমি সঁচাকৈ এটা নতুন জন্ম পাইছে আৰু এই নতুন জন্মটোত পৰিয়ালৰ প্ৰত্যেকজনে আপোনালোকে যিমান কষ্ট স্বীকাৰ কৰিলে, অসমবাসী আচলতে কৃতজ্ঞ, কাৰণ এটা সম্পদ এটা নতুন জন্মলৈ ঘূৰি আহিছে, এটা কিমান বিপদৰ পাছত। আমি আশা কৰিম এই দিনৰ পুনৰাবৃত্তি আৰু কেতিয়াও নহওক। মমনে এতিয়া মই কিবা এটা ক'ব খুজিছোঁ, সঁচাকৈ এই গানটো বৰ ইম'চনেল হৈ গৈছোঁ। মানে যিদিনা সি হাৰমনিয়ামটো তুলি, সি ক'ব নোৱাৰে, তাৰ মানে ভিডিঅ'টো আছে, সি একদম মানে চকুটো মুদি গৰিমা ষ্টলখন লৈ আছে, এটা আপোন ভোলা হৈ জাষ্ট গানটো গুণগুণাই আছে, গাই আছে। সি গমো নাপায় তাৰ যে ভিডিঅ' কৰিছে। আৰু আমাৰ মানে এনেকুৱা দিন গৈছে, কেনেকুৱা লাগিছে মানে, এইটো জুবিন গাৰ্গ, যিটো জুবিন গাৰ্গ সেইটো ঘটনাৰ পিছত কথা ক'বলৈ পাহৰি গৈছিলে, লিখিবলৈ পাহৰি গৈছিলে, সেই মানুহটো আকৌ হাৰমনিয়ামখন দেখি সি আকৌ ঘূৰি আহিছে। সেইটো মানে আমাৰ কাৰণে যেন গোটেই ঘৰখনেই যেন আকৌ জি উঠিল, তেনেকুৱা লাগিছিলে মানে এটা মোমেণ্ট। সেইকাৰণে গ'লে মই আৰু এটা কথা কওঁ দেই, এই অসুখ চসুখৰ কথা ক'লে খুব বেয়া পায় হা, তাক বুজাবলৈ গ'লে সি বিৰাট বেয়া পায়, কথাটো উল্টা পুল্টা কৰে। মই কিবা এটা লিখি থোৱা আছিলে আচলতে ফেচবুকত প'ষ্ট দিম বুলি, মই এতিয়া তোক চবৰে আগতে কৈয়ে দিওঁ, তই শুন কথাটো সমজুৱাকৈ। ডিয়াৰ ব্ৰাদাৰ,
তই কুশলে থাক, জনগণৰ তেজত বিজুলী হৈ বৈ থাক, তামোলৰ পাক তোলা বুঢ়ী আইসকলৰ আশীষ লৈ ৰচকী ৰমলাহাতৰ যৌৱনৰ সপোন হৈ, নতুন প্ৰজন্মৰ সাহস হৈ আৰু পেণ্ডুকণাহঁতৰ উৎসাহ হৈ তই আগুৱাই গৈ থাক। ইটছ ইয়ৰ নিউ ইনিংছ ব্ৰাদাৰ। অসাধাৰণ হৈও সাধাৰণ কামবোৰ কৰি থাকচোন আৰু 100 বছৰলৈ মুঠতে তই কুশলে থাক। থেংক ইউ। একদম নিজৰ কেয়াৰ ল, ভালকৈ থাক, চবৰ কাৰণে, সেইটোৱে কথাটো।